এইযোৰ মিক্স পাট কাপোৰত মই লেচ খুৱাই আছোঁ। মইনো কেনেকৈ খুৱাওঁ বা ডিজাইনটো দিছোঁ আপোনালোককো বোলো দেখাওঁ, যিহেতু মই নিজে কৰা হাতেৰে। চাই লওকচোন আপোনালোকে এবাৰ। মই আঠা খুৱাই আছোঁ। আঠাইদি এনেকৈ আগতে ফুলকেইটা মই ডিজাইনটো বনাই লৈছোঁ, তাৰপিছত এটা এটাকৈ লৈ পেলাই, তেতিয়াহ'লে মানে ধুনীয়া হয়। নহ'লে এটা এটাকৈ খুৱাই থাকিলে ওলট পলট হৈ যাব পাৰে। আগতে বস্তুটো বনাই লৈছোঁ এইকাৰণে, কেনেকুৱা ডিজাইন দিম বা কেনেকৈ দিম। তাৰপিছত চাইছোঁ, গোটেই কাপোৰযোৰ মানে ষ্টন বা হেৰি খুওৱা হ'লে গোটেইখিনি দেখাম আপোনালোকক। এনেই জাষ্ট দেখাইছোঁ। টাইম লাগিব ন অলপ। আপোনালোকে চাওকচোন আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে। মইতো ভালেই দেখিছোঁ। গোটেই কাপোৰযোৰ দেখালে আৰু গম পাব। এতিয়া এনে অলপ দেখাইছোঁ আৰু। ফুলকেইটাৰ মাজত মানে মাজত ষ্টন লগাই দিম। ষ্টন লগালে মানে বেছি ধুনীয়া দেখি। এইখন মেখেলাখন কৰি আছোঁ মই ফাৰ্ষ্ট। এনেকৈ দিলে অলপ তাৰমানে আঠাটো ভালকৈ বহি যায় আৰু ফুলটো। তেনেকৈ চাওকচোন, গোটেইখিনি হোৱাই নাই তথাপি মানে 2 লাইন হোৱা কৰিলোঁ মেখেলাখনৰ। সেইফালে ভাত